ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ঠিকাদাৰসকলক জলজীৱনৰ 500 টকা প্ৰদান কৰক ঠিকাদাৰসকলক জলজীৱনৰ 500 টকা প্ৰদান কৰক এমডি কৈলাশ কাটি হুঁচিয়াৰ ইনকলাব জিন্দাবাদ ঠিকাদাৰ সন্ত্ৰাস জিন্দাবাদ এই জুই চলিছে কাটি হুঁচিয়াৰ কৈলাশ কাটি হুঁচিয়াৰ ইনকলাব এমডি কৈলাশ কাটি হুঁচিয়াৰ এমডি কৈলাশ কাটি হুঁচিয়াৰ জলজীৱন মিছনৰ আণ্ডাৰত আমাৰ সমগ্ৰ অসমত ঠিকাদাৰসকলে যি কাম কৰিছিলে আজি আমি এই অৱস্থান ধৰ্মঘট আমি ৰাখিছোঁ। চৰকাৰে জলজীৱনৰ মিছনৰ যি টকা প্ৰদান কৰিব লাগে প্ৰদান কৰাত চৰকাৰ ব্যৰ্থ হৈছে। আমি আজি 21 মাহে আমাৰ যি প্ৰাপ্য টকাৰ দাবীত আমি সংগ্ৰাম চলাই আহিছোঁ। আজি শিৱসাগৰ সংমণ্ডলত আমি এই অৱস্থান ধৰ্মঘট ৰাখিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে যিসকলে তেখেতে যিহেতু আমাক যোৱা সময়ছোৱাত বিভিন্ন লোন বা বেংকৰ পৰা লোন লৈ আমাৰ কাম কাজ কৰিবলৈ ঠিকাদাৰসকলৰ লগত মিটিং হৈছিলে। মাছখোৱাত তেওঁ আহ্বান জনাইছিলে যে আপোনালোকে লোন লৈ আপোনালোকক যিখিনি কাম প্ৰদান কৰিছোঁ এই কামখিনি আপোনালোকে সোনকালে কৰি দিয়ক। এতিয়া আমাৰ ঠিকাদাৰসকলে যি লোন লৈ বেংকৰ বিভিন্ন বস্তু তেওঁলোকে দিছিলে, বেংকৰ বন্ধক দিছিলে, সেই বন্ধক এতিয়া পইচা নোপোৱা দোষত বেংকে বাজেয়াপ্ত কৰিব পৰা এটা অৱস্থা তেওঁলোকে হৈছেগৈ। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অহা সময়ছোৱাত যিহেতু পূজাত দিম, বিহুত দিম, এনেকৈ কৰি এনেধৰণৰ যি বক্তব্য ৰাখি পানি তেখেতসকলে আমাক আজি 21 মাহে আমি এই অৱস্থাত উপনীত হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰক যে সমগ্ৰ অসমৰ ঠিকাদাৰসকলক কেতিয়া আমি জলজীৱনৰ পইচা দিব তেখেতক স্পষ্ট কৰিবৰ কাৰণে আমি আপোনালোকৰ দ্বাৰা অনুৰোধ জনাইছোঁ। আৰু আমাৰ যি জলজীৱন মিছনৰ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি আমাৰ মিনিষ্টাৰ তেওঁ মন্ত্ৰী ডাঙৰীয়া তেখেতৰ যি এই জলজীৱন মিছনৰ যি ভূমিকা পইচা দিয়াৰ যি ভূমিকা নাই আমি অতি দুখ প্ৰকাশ কৰিছোঁ। আমি আগন্তুক দিনত অহা 20 তাৰিখে আমি এইটো আমি এটা চিনেমা ট্ৰেইলাৰ আমি দেখাইছোঁ। আৰু ইয়াৰ পিছত আমাৰ গুৱাহাটীৰ যি মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত আমাৰ অনশন ধৰ্মঘট 2 ছেপ্টেম্বৰত আমি ৰাখিছোঁ। গতিকে ইয়াৰ পিছতো যদি আমাক চৰকাৰে আমাৰ দাবীৰ প্ৰতি তেওঁ সহায় নজনায় আমি ৰাজপথত যিহেতু যাবলৈ বাধ্য কৰিছে ইয়াতকৈ আমি জংগী সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। আমি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ শিৱসাগৰ সংমণ্ডলৰ হৈ ইয়াত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ 2 ঘণ্টীয়া। এইটো আমাৰ গোটেই অসমতে হৈছে, প্ৰত্যেকটো সংমণ্ডলতে। ইয়াৰ কাৰণটো হৈছে আমি একচুৱেলি ঠিকাদাৰসকলে কোনো ধৰণৰ প্ৰতিবাদলৈ আমি প্ৰতিবাদ বেয়া পাওঁ। প্ৰতিবাদ কৰা আমাৰ কাম নহয়, ঠিকাদাৰৰ কাম নহয়। কিন্তু আমি আজি বাধ্য হৈছোঁ। কিয় বাধ্য হৈছোঁ? দেশৰ প্ৰগতি আৰু নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰসকলৰ যি ভূমিকা আপোনালোকে সেইটো গম পায়। যেতিয়া আপোনাৰ চৰকাৰখনৰ যিকোনো এটা অভিলাষী আঁচনি হওক বা কাম অহাৰ লগে লগে আমাৰ ঠিকাদাৰসকল জঁপিয়াই পৰে উল্লাসেৰে সেই কাম সময়ত সমাপ্ত কৰাৰ লগতে নিজৰ পৰিয়াল পোহপাৰ দিয়াৰ লগতে আৰু আন 10জনকো সংস্থাপনৰ ব্যৱস্থা কৰে। কিন্তু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি জল জীৱন মিছন, আমি জল জীৱন মিছনত অসমৰ ঠিকাদাৰসকলে কাম কৰাৰ পিছতো আমাৰ কাম সমাপ্ত হোৱাৰ পিছতো আমি আজি 21 মাহে আমাৰ প্ৰাপ্য বিচাৰি এইদৰে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। আমি কোনো প্ৰতিবাদ ধৰ্মঘট কৰাৰ আমি কোনো পক্ষপাতি নাছিলোঁ, কিন্তু আমি উপায়হীন হৈছোঁ। এতিয়া চাওক আমাৰ ইয়াতে থকা কোনো ইয়াত পুঁজিপতি ঠিকাদাৰ নাই। ইয়াত যিসকল ঠিকাদাৰ আছে চব খাটি খোৱা ক্ষুদ্ৰ আৰু থলুৱা ঠিকাদাৰ। এওঁলোকৰ সেইদিনা এজনে আমাৰ হোৱাটছআপ গ্ৰুপত লিখিছে যে দেউতাকৰ বছৰেকীয়া পাতিবলৈ তেখেতৰ ওচৰত পইচা নাই। এনেকুৱা এটা অৱস্থালৈ আমাক চৰকাৰখনে কিয় ঠেলি দিছে? আমি তেওঁলোকক কুৱেশ্যন কৰিছোঁ। আৰু আমাক এটা বস্তুৰ উত্তৰ লাগে যে আমি যে পইচাটো পোৱা নাই, আমি কামখিনি সমাপ্ত কৰাৰ পিছতো কিয় পোৱা নাই? আমাৰ যদি কিবা আঁচনিত বিসংগতি হৈছে তেওঁলোকে পুনৰীক্ষণ কৰক, পৰ্যালোচনা কৰি আছে। এটা আঁচনিত যেতিয়া আমাৰ বিলৰ কাৰণে আমি যেতিয়া বিল জমা কৰোঁ বা বিল বিচাৰোঁ তেতিয়া আমাৰ 4বাৰ 5বাৰকৈ পুনৰীক্ষণ হয়। থাৰ্ড পাৰ্টি TPI ইনস্পেকশ্যন হয়। থাৰ্ড পাৰ্টি হোৱাৰ পিছতো আজি আমি ইমানখিনি হৈ যোৱাৰ পিছত আমাৰ বিল চেংচন হৈ ইয়াত পৰাৰ পিছতো আমি পইচাখিনি পাবলৈ সক্ষম নোহোৱাৰ কাৰণটো কি? আমি কাৰণটো জানিব বিচাৰিছোঁ যে আমাক পইচাখিনি নিদিয়াৰ কাৰণ কি? বেলেগ বিভাগতো কেতিয়াবা পুঁজিৰ অভাৱত আপোনাৰ পইচা দিয়াটো কেতিয়াবা পলম হয়, 2 মাহ 3 মাহ 4 মাহ পলম হয়। কিন্তু 21 মাহ এই বছৰ জুৰি পলম হোৱাৰ কাৰণটো কি? আৰু যিসকল জল জীৱন মিছনৰ ঠিকাদাৰ, এইসকল ঠিকাদাৰ আটাইতকৈ সৰু ঠিকাদাৰ অসমৰ। আপোনালোকে চাওক আজি এই বিভাগটোতে টেণ্ডাৰ নোহোৱাকৈ অকল এলটমেণ্ট হৈছিলে। এলটমেণ্টৰ
জৰিয়তে এইসকল ঠিকাদাৰে কাম পাইছিলে। গতিকে একদম ক্ষুদ্ৰ যোনসকল ঠিকাদাৰ যোনে 1 কোটিৰ তলত কাম কৰিবলৈ পাৰে বা সক্ষম, অকল 1 কোটিৰ তলত কাম কৰিবলৈহে সক্ষম, ডাঙৰ কাম কৰিবলৈ সক্ষমতা নাই, সেইসকল ঠিকাদাৰে ইয়াত কাম কৰিছিলে। আজি তেওঁলোকে যদি এখন বিল যদি 25-30 লাখ টকা ফচি থাকে, সেইসকল ঠিকাদাৰৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া এনেকুৱা অৱস্থা হৈছে যে বহুতকেইজন ঠিকাদাৰে গ্ৰুপত প্ৰায় লিখি থাকে যে আমি আত্মহত্যা কৰিবলৈ বাধ্য হ'ম, এনেকুৱা কৰিম, পৰিয়াল আমাক এনেকুৱা অৱস্থা কৰিছে, ঘৰত খাবলৈ বস্তু নাই। এনেকুৱা এটা অৱস্থা যদি সৃষ্টি হয়, অনাগত দিনত যদি আমাৰ কোনোবা ঠিকাদাৰে আত্মহত্যাৰ দৰে পৰিস্থিতি, আত্মহত্যাৰ দৰে পদক্ষেপ ল'বলগীয়া হয়, তেতিয়াহ'লে তাৰ কাৰণে কিন্তু দায়ী হ'ব এই বিভাগটো আৰু এই চৰকাৰখন। গতিকে এতিয়াও আমি বিশ্বাস ৰাখিছোঁ, আমাক জনাওক যে আমি পইচাটো নোপোৱাৰ কাৰণটো কি। আমাৰ যদি কিবা আঁচনিত বিসংগতি আছে, তেতিয়াহ'লে আমি সেয়া বিসংগতি আমি ঠিক কৰিম। আৰু আমাক নোপোৱাৰ কাৰণটো আমাক লাগে, আৰু কেতিয়াকৈ আমাক পইচাখিনি দিব আমাক বাৰে প্ৰতি কোৱা হৈছে 2 মাহৰ পিছত দিয়া হ'ব, এমাহৰ পিছত দিয়া হ'ব। আমি সেইটোকে বিশ্বাস কৰি আমি আগবাঢ়ি গৈছোঁ, আৰু আমি তাৰপিছতো কিন্তু আমাৰ আজিৰ পৰ্যন্ত এতিয়াও আমি পইচা পোৱা নাই। গতিকে আমি এইদৰে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। অনাগত দিনত আমি কিন্তু ইয়াতকৈ জংগী আন্দোলনৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।